কি খবৰ ৰাইজসকল আৰু মই ক'ত আহিছোঁ জানেনে আজি আৰু দেখিছে নাই কিমান ভিৰ মাৰি আছে সেইফালে চাওক পুৰা ভিৰ মাৰি আছে এনেকুৱা মেলা লিখীয়া ভিৰ লগা নাই জানো এতিয়া ব'লকচোন আমি যাওঁ এখন মানে কিহৰ ভিৰ চামগৈ আৰু মই ওলাই আহিলোঁ আজি আপোনালোকক ইয়াৰ বিষয়ে অলপ ক'বলৈ মানে কিহৰ ভিৰ কিহৰ ইমান মানুহ হৈছে মানে আৰু চবৰে হাতত আপোনালোকে দেখিছে দাদা মোনা দেখিছে ন মোনা লৈ আহিছে কিছুমানে চাইকেলত ওলমাই আনিছে কিছুমানে বেটেৰী ৰিক্সাত লৈ গৈছে কিছুমানে স্কুটিত লৈ গৈছে এইখন হৈছে আমাৰ শিৱসাগৰৰ আটাইতকৈ ডাঙৰ বজাৰখন মানে যোনখন মানে সপ্তাহত এদিন বহে আৰু সেই দিনটো হৈছে দেওবাৰ এই বজাৰখন এইখনেই বজাৰ হৈছে এইখন হৈছে কৃষক বজাৰখন যোনখন আগতে দৰবাৰ ফিল্ডত যে বহিছিলে এখন বজাৰ আমি সকলোৱে জানো দেওবাৰ দিনাখন কৃষক বজাৰ বহে তাৰ পৰা এতিয়া উঠুৱাই আনিলে ক'ত জানেনে আমাৰ এই যিহে দলঙৰ ওচৰত যে কমলালয়া স্কুলখন যে আছে যে সেই কমলালয়া স্কুলৰ কাষত যোনটো মথাউৰি আছে নদী কাষৰীয়া মথাউৰিটোত সেই মথাউৰিটোতে মানে আছে এই বজাৰখন আৰু এই বজাৰখনত মানে বহুত ডাঙৰকৈ বহে মানে বহুত দীঘল মানে মই কেলৈ কৈছোঁ মানে একদম এই চুলভিংটো দেখিছে নাই এইটোৰ পৰা উঠি গৈ একেবাৰে সেই আগলৈ আমাৰ আপুনি চিনি পায় নহয় পূৰ্বাঞ্চল ভাস্কৰ দত্তৰ ঘৰটো যে সেই তালৈ আৰু এই জেগাটুকুৰা কোৱা হয় বনফুল নগৰ নামটো বহুত ধুনীয়া লাগিছে দেখিছেই এই বনফুল নগৰৰ পৰা বজাৰখন বহে মানে আৰু এইখন বহে প্ৰায় আপোনাৰ সেই আগলৈ এটা নামঘৰ আছে দিখৌপুৰীয়া নামঘৰটো দেখিছেনে বাৰু একদম মানে আপোনাৰ কালী মন্দিৰৰ ফালৰ পৰা যে আহি যে মথাউৰিটোৰ ওপৰত উঠে যে সেই মন্দিৰটো নোপোৱা অকণমান আগলৈকে বজাৰ বহে আৰু এই বজাৰখনত মানে কি মানে সস্তা হয় মানে শাক পাচলি মানে নিৰ্দিষ্ট এটা টাইমত সস্তা হয় ধৰি লওক বোলে কিছুমানে কোৱা মতে আগবেলা অকণমান দাম থাকে পাছবেলা অলপ কিবা দামটো কমি যায় নে কিবা এটা বুলি কয় আৰু কিন্তু মানে কি এনেকুৱা কি কথা নাজানো শুনিছোঁ আৰু আমিও কেতিয়াবা গ'লে মানে ভাবোঁ মাহেঁতি গৈ পাছবেলা যাম গ'লে মানে পাছবেলা অলপ সস্তাও হ'ব পাৰে কিন্তু একচুৱেলি মানে কি মানে দামটো আজিকালি চাগে চবেই একেই কৰিলে কাৰণ চবেই জানে বেপাৰীকেইজনেতো জানে আজিকালি বুলিও মানুহবোৰ পাছবেলাহে আহিব আগবেলা কম সেইকাৰণে মানুহে চাগে দামটোৱে নকমোৱা হ'ল আৰু কিছুমানে কমায় আৰু গতিকে বজাৰখনলৈ এইকাৰণে আহিলোঁ বজাৰখনত মানে ঢেৰ মানে শাক পাচলি একদম বিভিন্ন ধৰণৰ শাক পাচলি উলিয়ায় আৰু এই শাক পাচলিবোৰ মানে হয়তো এখনত কম হ'ব পাৰে এখনত বেছি হ'ব পাৰে মই দামটো সুধি দিম বুলি ভাবোঁ দেই বোলো দাদা বিলাহী কেইটকা কেজি বোলে বৰ্তা বোলে হেৰি বোলে দাংবডি কেনেকৈ দিছে বোলে দাই বোলে আমুকটো কেনেকৈ তামুকটো কেনেকৈ বোলে হেৰি কেনেকৈ এইটো কেনেকৈ কিন্তু একচুৱেলি কি মানে সুধিবলৈ বেয়া মানে কেলৈ সুধিবলৈ বেয়া মই এজনৰ ওচৰত সুধিবলৈ যাম তেওঁ ভাগৰ একদম 10 টকা হ'ব কাৰোবাৰ ওচৰত সুধিবলৈ যাম তেওঁৰ ওচৰত আকৌ 20 টকা বুলি ক'ব সেই এইজনৰ ওচৰলৈ যাব সেইজনৰ ওচৰলৈ নাযাব আকৌ কিছুমানৰ ওচৰলৈ যাম বোলে ভাইটি বোলে দিয়া বোলে 5 টকা কেজিকৈ দিয়া বোলে নহ'লে আকৌ প্ৰথমতে সুধিলোঁ কোনোবাই বোলে 30 টকা ক'লে কোনোবাই 20 টকা 10 টকা এনেকৈ মানুহবোৰে দেখি যাব সদায়তো এখন দোকান বহি থাকে গতিকে যোনে কমত দিয়ে মানে তেওঁৰ ওচৰলৈ মানুহবোৰ যাব মানে গতিকে মানে যিকোনো এতিয়া শাক পাচলিৰ দাম বহুত সস্তা হৈ আছে ন এতিয়া 40 টকা 50 টকা ইমানকৈ নিবিকে কিন্তু তাতকৈ বহুত কমত বিকিব পাৰে মানে তথাপিও আৰু তাত মানে কিবা বহাৰ কাৰণেতো হাত খোৱা কিবা কিবি আহে পইচা দিব লাগে সেইকাৰণে হয়তো তেওঁলোকে বহুত দামত বিকে কিন্তু আমাৰ দৰকাৰ নাই আমি ভালকৈ শাক পাচলি আনিবলৈ তাৰপৰা পাওঁ মানে গতিকে সপ্তাহৰ মূৰত এনেকুৱা আগতে দূৰত আছিলে বহুত মানুহে যাব নোৱাৰে এতিয়া টাউনৰ কাষতে হৈ গ'ল মানে এতিয়া চব ফালৰ পৰা মানুহটো আহিব পাৰিব এইফালৰ পৰা বোলে এইফালৰ পৰা ৰংঘৰ চাৰিআলিৰ ফালৰ পৰা মানুহখিনি গ'ল এতিয়া দৰবাৰ ফিল্ডৰ ফালৰ পৰা মানুহখিনি আহিব ফুকনগৰ ফালৰ পৰা গ'ল লক্ষীনগৰ ফালৰ পৰা গ'ল মানে চব ফালৰ পৰা এতিয়া টাউনৰ ফালৰ পৰা আহিলে গোটেই মানুহখিনি তাত গোট খালে আৰু মথাউৰিটো মানে কি ৰাস্তাটো ইমান ভিৰ নামাৰে এতিয়া মথাউৰিৰ ওপৰত যিহেতু থাকিব লাগে কাৰণ আগতে দৰবাৰ ফিল্ডৰ ৰাস্তাটো গোটেইটো ব্লক হৈ যোৱা দি হয় মানুহ যাব নোৱাৰে তাতে বেটেৰী ৰিক্সা সোমাই যাব লাগে কাৰোবাৰ ঘৰলৈ যাব লাগে কিবা অসুবিধা হ'ব পাৰে কোনেনো ইমান ভাড়া দি সেইফালে দি চফী বেকাৰী সেই দি এনেকৈ জেঙনিকটীয়া হয় সেইফালে দি ঘূৰি আহিব মানে গতিকে বহুত দিগদাৰ হয় ন গতিকে সেইকাৰণে বজাৰখন ইয়ালৈ লৈ আহিলে আৰু এই বজাৰখন ইয়ালৈ লৈ অহাৰ কাৰণে আমাৰ কিমান ভাল হ'ল গতিকে সদায় ধুনীয়াকৈ আপোনালোকে দেওবাৰ দিনাখন গৈ তাৰপৰা বজাৰটো ধুনীয়াকৈ কৰি আনিব পাৰিব আৰু তালৈ মানে আজিকালি মানুহবোৰ ভালো হ'ল এতিয়া মাহেঁতি আগতে ইমান দূৰলৈ পঠিয়াবলৈ মন নাযায় কিন্তু আজিকালি মাহেঁতিও যায় ফুৰি মানে মথাউৰি ধুনীয়াকৈ যায় কোনো গাড়ী মটৰ কোনো চিন্তা নাই কেতিয়াবা মই হ'লেও লৈ যাওঁ কেতিয়াবা মায়ে নিজে হ'লেও যায় এতিয়া গৈ মেলি ভাল পায় মানে ফুৰি যায় একদম পূৰা বজাৰ কৰে বজাৰ কৰা বেলেগ নহয় কেতিয়াবা মাৰ লগত গৈ মজা লাগে মানে ঢেৰ দেখোঁ আৰু কেতিয়াবাতো মন গ'লে কিছুমানৰ পৰা মোৰ কিছুমান মানে আদত আছে কেঁচা বস্তু খাই দিওঁ কেলৈ মটৰকে খুজি খাওঁ ভাল লাগে মানে বহুত মানে একদম বজাৰলৈ গৈ একদম বিভিন্ন ধৰণৰ শাক পাচলি থাকে মানুহো ঢেৰ থাকে চিনাকি মানুহ দুজনো লগ পোৱা যায় বোলে কেনেকুৱা খবৰ কেনেকুৱা ভাল এই বজাৰ নি বজাৰ কৰ দে তেনেকুৱা মানে কিছুমান বোলে বোলে বহুত দিনৰ মই দেখিলোঁ বা এইটো বোলে ময়ো বজাৰলৈকে আহিলোঁ চাওঁচোন কিনো ওলাইছে বজাৰত যি পাওঁ আৰু দেই লৈ যাওঁ শাক পাচলি যিহে দামো এনেকৈ বুলি মানে মানুহবোৰে কয় নাই বহুত ভাল লাগে ন গতিকে সেই তেনেকুৱাই বহুত মানুহে মানে এইখন বজাৰলৈ আহে বজাৰ কৰি লৈ যায় মানে এইটো আশা কৰি থাকে যে দেওবাৰে বজাৰলৈ যাম সপ্তাহৰ কাৰণে শাক পাচলিটো লৈ যায় কিছুমানে কিনি আৰু সপ্তাহৰ মূৰত এখন বজাৰলৈ যাম গতিকে বেলেগ জেগাটো কিমান দাম লয় শাক পাচলি কিন্তু ইয়ালৈ যদি আপুনি যদি 10 টকা এটাও যদি আমাৰ কাৰণে মানুহৰ কাৰণে কম হয় তেতিয়াহ'লে বহুত মানে বেছিয়ে কম মানে আৰু আমাৰ দুখীয়া মানুহবোৰৰ কাৰণে 10 টকাটো আমাৰ কাৰণে বহুত মূল্য আছে আমি 10 টকাত হয়তো মানে আলুগুটি আধা কেজি কিনি আনিব পাৰিম
গতিকে এইটোৱে আছিলে ভিডিঅ'টো যে দেখালোঁ এই বজাৰখন ক'ত বহে বজাৰখন গম পালে ন বজাৰখন সেই বেজবৰুৱা স্কুলৰ নোপোৱা আগতে যোনটো গলি মানে আমাৰ বেংক অফ বৰোদা ছাইডেদি গলিটো সোমাই গৈ পোনে পোনে এখন বজাৰখনে পাবগৈ মথাউৰিৰ ওপৰত গতিকে আহিব আপোনালোকে বজাৰ কৰিব আৰু বজাৰ কৰা চলে অলপ খোজ আহিব বোলে গাঁৱৰ বোলে কেইটামান মানুহ মিলি যাওঁ বোলে খোজকাঢ়ি বজাৰ কৰি আনোগৈ গতিকে সদায় আপোনালোকে সুস্থ থাকক ভালকৈ থাকক সদায় শাক পাচলি আমি খাব লাগে যিমান পাৰোঁ মাছ মাংস ইমান খাব নালাগে মানুহে মাছ মাংস খালে মানুহৰ মনত খং হয় মানে মূৰত খং হয় যিহেতু মাছ মাংস গোটেই গা গৰম কৰি থাকে গৰম তেজ হৈ থাকিলে মানুহৰ খং উঠে গতিকে সেউজীয়া শাক পাচলি ধুনীয়াকৈ খাই বৈ আৰু পৰাপক্ষত বজাৰলৈতো আপোনালোকে এতিয়া গৈছে কিন্তু কেতিয়াবা ঘৰতো কিবা এপদ দুপদকৈ হ'লেও যদি অকণমান মাটি পায় তেতিয়াহ'লে কৰিবলৈ চেষ্টা কৰিব গতিকে আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ থেংক ইউ নিপেন শিৱসাগৰ ধন্যবাদ